আপোনালোকে সকলোৱে জানে এই কাৰ্যসূচীত আজি বিডিআৰ আমাৰ পঞ্চায়তত আপ আৰু কংগ্ৰেছৰ বহুত কৰ্মীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনাই ইয়াত বিডিআৰ প্ৰায় কংগ্ৰেছ আৰু আপৰ কৰ্মী শূন্য হৈ গ'ল আৰু লাহে লাহে কমলপুৰত আপৰ কিশোৰ বৰ্তাও যোগদান কৰিছে, তেওঁৰ কৰ্মীবিলাকেও যোগদান কৰিছে আৰু এতিয়া কংগ্ৰেছ বুলিবলৈ ইয়াত আৰু কোনো ধৰণৰ হেনুকা পৰিৱেশ নাই। সকলোকে শুভেচ্ছা থাকিল আৰু যিখিনি এতিয়াও অহা নাই আমি ইয়াৰ যোগেদি আহ্বান জনাইছো আপোনালোকে আহি আমাৰ লগত যোগদান কৰক আৰু কমলপুৰ সমষ্টিটো উন্নয়নৰ এটা নতুন ধাৰালৈ লৈ যায়। মোৰ ইয়াত ৫,০০০ ভোটো নাপায় আৰু সেইজন BPFৰ নেতৃত্বই কি আৰু দিলীপ শইকীয়াক ইয়াত তুলনা কৰে। ৫,০০০ ভোটো ইয়াৰ পৰা নাযায়, একেবাৰে অন্তৰৰ কথা কৈছো। BPFে ইয়াত ৫,০০০ ভোটো নাপায়, কমলপুৰত নাপায় যে ভোটেই নাই তেওঁলোকৰ। তেনেস্থলত বাকী সমষ্টিৰ কথা মই নাজানো, কিন্তু আজিৰ প্ৰেক্ষাপটত কমলপুৰত তেওঁলোকে ৫,০০০ ভোটো পাব নোৱাৰে। এইটো এটা ভাল লক্ষণ। খিলঞ্জীয়া অসমীয়া মুছলমানসকল ইছলাম ধৰ্মৰ ব্যক্তিসকলে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে আৰু এটা আমিও এটা চেষ্টা কৰিছো যে বিজেপিৰ লগত ইছলাম ধৰ্মৰ বহুত ব্যক্তিৰ এটা সম্পৰ্ক দূৰ আছিল, এতিয়া কিন্তু আমি মধুৰ কৰাৰ কাৰণে চেষ্টা কৰিছো। মই নিজে পঞ্চায়তে গৈছো, মানুহক আহ্বান কৰিছো। এইবাৰ ইছলাম ধৰ্মৰ বহুত ব্যক্তিৰ ভোট আমি পাম।